বিলাসীপাৰা সমজিলাৰ অন্তৰ্গত সোণামুখীত শোকাবহ ঘটনা। এগৰাকী কণমানি ছাত্ৰীৰ পানীত পৰি মৃত্যু। সমনীয়াৰ সৈতে খেলি থকা অৱস্থাত ছাত্ৰীগৰাকী পিছলি পৰে দ খাৱৈ এটাত। স্থানীয় ৰাইজে অভিযান চলাই মৃত অৱস্থাত উদ্ধাৰ কৰে শিশুটিক। মৃত শিশুটি টুকুৰাবান্ধা গাঁৱৰ আমিনুল ইছলামৰ কন্যা আমিনা খাতুন বুলি জানিব পৰা গৈছে। আমিনা খাতুন সোণামুখী সোণাঘাট জাতীয় বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰী আছিল। ঘটনাস্থলীত শালকুচা আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি থানালৈ লৈ যায়। এই ঘটনা সমগ্ৰ অঞ্চলটোতেই গভীৰ শোকৰ ছাপ পেলাইছে। আমি পুনৰবাৰ জনাইছো, বিলাসীপাৰা সমজিলাৰ অন্তৰ্গত সোণামুখীত শোকাবহ ঘটনা। এগৰাকী কণমানি ছাত্ৰী পানীত পৰি মৃত্যু। সমনীয়াৰ সৈতে খেলি থকা অৱস্থাত ছাত্ৰীগৰাকী পিছলি পৰে দ খাৱৈ এটাত। স্থানীয় ৰাইজে অভিযান চলাই মৃত অৱস্থাত উদ্ধাৰ কৰে শিশুটিক। মৃত শিশুটি টুকুৰাবান্ধা গাঁৱৰ আমিনুল ইছলামৰ কন্যা আমিনা খাতুন বুলি জানিব পৰা গৈছে। আমিনা খাতুন সোণামুখী সোণাঘাট জাতীয় বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰী আছিল। ঘটনাস্থলীত শালকুচা আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি থানালৈ লৈ যায়। এই ঘটনাই সমগ্ৰ অঞ্চলটোতেই গভীৰ শোকৰ ছাপ পেলাইছে। ঘটনাটো মানে আমি 4-5জন মানুহ মছজিদৰ পৰা নামাজ পঢ়ি আসৰৰ নামাজ পঢ়ি আহি ৰাস্তাত মানে দেখিবলৈ পাওঁ এটা হুলস্থুলীয়া পৰিৱেশ। ৰাইজ ইমান গোট খাই আছে, ইয়াত চিল্লা হাল্লা লাগি আছে। দেখিবলৈ পালোঁ যে এটা মানে শোকাবহ দুৰ্ঘটনা হৈ গ'ল। দুৰ্ঘটনা মানে আমিনুৰৰ মানে ছোৱালী আমিনা খাতুন প্ৰথম শ্ৰেণীত পঢ়ি আছে, এইটো সোণাঘাট জাতীয় বিদ্যালয়ত। এই সোণাঘাট জাতীয় বিদ্যালয়ৰ পিছপিনে এটা দ খাৱৈ কণে বা খুৰিছে এইটো গম নাপাওঁ মই। তাতে এটা খাৱৈ দেখা পালোঁ। সমনীয়া লগৰীয়াৰ লগত খেলিবলৈ গৈছিল, তাত মানে এই গাঁতত পৰি ছোৱালীজনী মৃত্যু হৈ যায়। এই ছোৱালীটো মানে আমিনুৰ বুলি কয়, টুকুৰাবান্ধা। ছোৱালীটোৰ নাম আমিনা খাতুন। আনুমানিক 3টা বজাত এই শোকাবহ দুৰ্ঘটনাটো হৈ গ'ল। এতিয়া মই আপোনাৰ মিডিয়াৰ যোগেদি আপোনাক মই ক'ব বিচাৰিছোঁ যে আমাৰ অসম চৰকাৰে অনতিপলমে আমাৰ এই দুখীয়া ছোৱালীজনক তদন্ত কৰি আজি চৰকাৰৰ কোনো যদি উন্নয়নমূলক আঁচনি আছে, দুখীয়া এজন ছোৱালী হিচাপত আমিনুৰৰ ছোৱালী হিচাপত এই মানুহজনক মানে এটা বিধি ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এইখিনিয়ে মই আপোনাক জনাইছোঁ।